নলবাৰীত ভূগৰ্ভৰ পৰা ওলোৱা তেল চাবলৈ আহিল আৰক্ষীৰ দল। মাটি ফুটি কেৰাচিন তেল ওলোৱাক লৈ নলবাৰীত উৎকণ্ঠাই বিৰাজ কৰিছে ৰাইজৰ মাজত। নলবাৰীৰ মোলাৰকুছিৰ এটা পৰিয়ালৰ মাটি ফাটি ওলাইছে কেৰাচিন তেল। নলবাৰীৰ মোলাৰকুছিত পানীৰ সতে ওলাইছে কেৰাচিন তেল। মাটিৰ তলৰ পৰা ঘনাই ঘনাই ওলাইছে কেৰাচিন তেল। কাঠিমিস্ত্ৰী বলেন বৰ্মনৰ ঘৰৰ কাষতে তেল ওলাইছে মাটি ফাটি। বলেন বৰ্মনৰ পাকঘৰৰ কাষতে মাটি ফাটি প্ৰথমে ওলাইছিল ঘোলা পানী, তাৰ পিছত ঘোলা পানীৰ সমান্তৰালকৈ কেৰাচিন তেলৰ গোন্ধ পাই পৰিয়ালটোৱে। লগে লগে গাঁওখনিত এই কথা ৰাষ্ট্ৰ হৈ পৰাত উৎকণ্ঠাই বিৰাজ কৰে ৰাইজৰ মাজত। মানে কি যি মানে এতিয়া মই মানে ঘৰত আছিলোঁ, মোৰ ভতিজা ছোৱালীটো মোক ক'লা বোলে সৰুৰ পৰা এনে কথা। মই আহিলোঁ তাৰমানে এই মোটামুটি আমাৰ দাদায়ে ঘৰ বলেন বৰ্মন, মানে তাৰ ঘৰৰ এই মানে ৱালখনৰ কাষেদি এটা ভৰকা উঠিছে, তাৰমানে পানী সহকৈ পানী ওলাই আছে। মই সিমান ফিল কৰা নাই আৰু তাৰপিছত চাই মেলি গনো চাওঁ কেৰাচিনি হেন গন্তে। তাৰপিছতে আমাৰ সৰু ভাইটি আছে, সিও কিবা অলপ প্ৰমাণ কৰিলে সৰু চলি আৰু বোকা পানীটো মানে হেৰি এটাত লৈ পেলাই তাত অলপ পিছত চাওঁ যেন সি ডাইৰেক্ট কেৰাচিনি গন্ধ ওলায়। এতিয়া পানীটো ওলাই আছিল, অলপমান বন্ধ হৈছে, তাৰপিছত আৰু এতিয়া ওলাই আছে আস্তে আস্তেকৈ। তাৰমানে ওপৰত যিটো মানে তেলৰ লেয়াৰ মানে যিটো ভাহি যায় এতিয়াও আছে, এতিয়া বৰ্তমান এতিয়াও আছে। স্থানীয় লোকসকলে সকলোৱে ওলাই আহি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে তেল হয় নে নহয়। অৱশ্যে সকলোৱে কেৰাচিন তেল বুলিয়েই নিশ্চিত হৈছে। ইফালে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় বেলখৰা আৰক্ষীৰ লোক। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পুংখানুপুংখভাৱে তেল নে অন্য কিবা ভালদৰে পৰীক্ষা নিৰীক্ষা কৰে। পিছত আৰক্ষীয়ে অইল ইণ্ডিয়াক অৱগত কৰোৱাৰ কথা ৰাইজক জনায়। এতিয়ালৈ ঘোলা পানী সহিতে ভূগৰ্ভৰ পৰা কেৰাচিন তেল নিৰ্গত হৈ আছে। এতিয়া আমি আৰু এটাই অনুৰোধ কৰোঁ, যাতে পুলিচ প্ৰশাসনে আহি কিবা এটা ব্যৱস্থা কৰে আৰু নহ'লে এইটো 1টামান বজাৰ পৰা আহিছে আজি ৰাতিপুৱা। কেৰাচিন 100%, আমি গনটো আমি কেৰাচিনিয়ে পাইছোঁ ইয়াতে, এইটো কেৰাচিনি 100%। মোলাৰকুছি গাঁও।